সামগুৰিত ৰহস্যজনক অৱস্থাত যুৱতীৰ মৃতদেহ উদ্ধাৰ ৰঙাগড়াত ভাড়াঘৰৰ বাথৰুমত উদ্ধাৰ যুৱতীৰ মৃতদেহ মৃত যুৱতীগৰাকী ঢেকিয়াজুলিৰ চন্দা শৰ্মা অৰোমা হোটেলত কৰ্মৰত আছিল যুৱতীগৰাকী হোটেলৰ কিছু নিলগতে ভাড়াঘৰতে আছিল চন্দাৰ সৈতে একেটা ভাড়াঘৰত আছিল আন তিনি যুৱতী বৃহস্পতিবাৰে ভাড়াঘৰত অকলেই আছিল চন্দা শৰ্মা নিশা সতীৰ্থ যুৱতী ডিউটিৰ পৰা ভাড়াঘৰলৈ অহাৰ পিছতে পোহৰলৈ আহে এই ঘটনা বাথৰুমত চন্দাৰ মৃতদেহ উদ্ধাৰৰ পিছতে হাহাকাৰ লাগে সতীৰ্থ যুৱতীৰ ঘটনাস্থলীত উপস্থিত আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱতীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আৰক্ষীয়ে আৰম্ভ কৰে ঘটনাৰ তদন্ত তাই আগতো হৈছিল এনেকৈ এবাৰ পৰিছিলে মূৰ ঘূৰাই চিজাৰ আছিলে মানে সেই কালি যিটো মুখৰ বেকা ভাজ ছেম ছিষ্টেমত আজিৰ পৰা এই তাই আছিলে ন দুমাহমানৰ আগত এদিন পৰিছিলে তেনেকৈ তেতিয়া শুকান জেগাত পৰিছিলে আহি মই এনেকৈ পানী চানী ছটিয়াই দিলোঁ 5 মিনিটৰ পিছত চেঞ্চ আহিলে কালি সেই তেনেকৈয়ে পৰি আছে পানীত এই বাথৰুমৰ পানীত গা ধুব গৈছিলে তাৰপৰা যাওঁতে মানে সিহঁতি ডিউটিৰ পৰা আহিছে দুইজনী তাই এই 10টাত আহিছে নি তাই 10:30টাত হ'বলৈ আহিছে যুৱতীগৰাকীৰ নাম কি চন্দা শৰ্মা তেওঁ ঘৰ ক'ত ক'ত ঢেকিয়াজুলি তেওঁলোকে ক'ত কাম কৰে এই এৰোমাত কৰে এই আমনি এৰোমাত তাৰপিছতে তাই কালি অফ আছিলে ঘৰতে আছিলে দিনটো কানি কাপোৰ ধুইছে ৰুম চুমো ঝাৰু চাৰু মাৰিছে ঘৰ চৰ সাৰিছে তেনেকৈ আছে 1টামানত কিবা আনি খাইছে আকৌ তাই 9টামান বজাত ওলাই গৈছে কেৰি বেগত কিবা কেক চেক আনিছে ৰাতি আপোনাৰ তাই যাওঁতে খুব বেছি 9টা 5 মান হৈছে মই ওপৰত বহি আছিলোঁ ওপৰৰ পৰা মই দেখিছোঁ তাই এনেকৈ সিহঁতৰ ষ্টাফৰে হয় কোনোবা এনেকৈ তাই গৈ পেলাই আকৌ 5 মিনিটৰ পিছতো ঘূৰি আহিছে তাৰপিছতে গম নাপাওঁ মোৰ তললৈ নাহোঁ হ'লেও মানে এহেঁত আহে নে নাহে খেয়ালটো ৰাখোঁ ছোৱালী মানুহ সিহঁতি আহি পেলাই বোলে তাই সোমাই আছে দৰ্জা খোলা নাই বাথৰুমত পৰি আছে পানী আছিলে অলপমান পানীৰ তললৈ মুখ কৰি পৰি আছে সিহঁতি ফোন কৰিছে 10:40 মানত কৰিছে নেকি ফোন 11টা বাজিছে আমি শুলোঁ অলৰেডি তাৰপিছত মই তাহাঁতে ফোন কৰোঁতে আহিছোঁ তেনেকৈ দেখিছোঁ তাই মানে গাত কাপোৰ নাই এই গা ধুইছিল যে এনেকৈ তললৈ মুখে তেনেকৈ পানীতে পৰি আছে মুখখন বেছি পানীত ভাড়া থাকে ভাড়া থকা তোমাৰ এতিয়া 2 মাহমান হ'ল তাই ফাৰ্ষ্ট আহিছে নাই আহা পুলিচ নাই আহা মই দেখিছোঁ কিন্তু তেতিয়া অলৰেডি আহিছে নহয় এনেকৈ মানুহ সিহঁতৰ ষ্টাফৰ কিন্তু তেতিয়া ঢুকুৱা নাই বুলি কৈ আছেতো ন চাইছোঁতো বা সিহঁতেও ধৰিছে ময়ো ধৰিছোঁ কাপোৰযোৰ পিন্ধাবলৈ চাইছিলোঁ গাত তাই ৰিলেশ্যনৰ মানে তাই মোক কয় তাই মাক বোলে দেউতাক নাই এতিয়া তেনেকুৱা কোনো মানুহ নাই তাই ইয়ালৈ এদিনেই আহিছিল গাড়ী লৈ তেহেঁতৰ ফেমিলি 10জনমান মানুহ অহা দেখিছোঁ তাৰপিছত বাদ বাকী আৰু অহা দেখা নাই তোমালোকে ক'ত কাম কৰা আমি অৰোমাত কাম হয় ইয়াত কি থাকা ইয়াত ভাড়া থাকা হয় মানে আমিতো মানে ডিউটিতে আছিলোঁ আমি ৰুমত নাছিলোঁ তাই অফ আছিলে তাৰপিছত আমি আহিলোঁ মই প্ৰথমতে আহিছোঁ 10টা মানত আহিছোঁ 10:10 মানত আহিছোঁ আহি পেলাই মই ৱাশ্বৰুম গৈছিলোঁ মানে টেপ চলি আছিলে যে সেইকাৰণে ভাবিলোঁ তাই ৱাশ্বৰুমত আছে সেইকাৰণে মই ৰুমত গ'লোঁ মানে ৰুম চেঞ্জ কৰিলোঁ চেঞ্জ কৰাৰ পিছত তাই আহিছে তাই আহি পেলাই ৱাশ্বৰুম গৈছে তাৰপিছত যোৱাৰ পিছত তাই কৈছে ইমান টাইম হৈ গ'ল কিয় অহা নাই চন্দা তাৰপিছত মই গৈ পেলাই চালোঁ কি পৰি আছে এনেকৈ মানে আগতে তেনেকুৱা হৈছে চিজাৰ এটেক আহিছে তাই বাথৰুমতে পৰি আছিলে এবাৰ মই নাছিলোঁ এইটো মই ফাৰ্ষ্ট টাইম পাইছোঁ তাই বাথৰুমত আছিলে হোটেলত পৰি থকা পাইছে বাথৰুমতে পৰি থকা পাইছিলোঁ তাৰপিছত ষ্টাফৰ তাৰপিছত চবকে ইনফৰ্ম কৰিলোঁ আমি এনেকুৱা তাৰপিছত চবে আহিলে ষ্টাফ এম্বুলেঞ্চ 20-21 মান কি কাম কৰে ৰিচিপশ্যনত থাকে এতিয়া তেওঁলোকৰ পৰিয়াল আহিছে ঘৰত আহিছে বৌ দাদা আহিছে আৰক্ষীও আহিছিলে আৰু কোনো নাই অহা আৰক্ষী আহিছে নে পুলিচ আহিছে নাই নগাঁৱত পৰিদৰ্শকৰ কাৰ্যালয় ঘেৰাও অভিভাৱকৰ পঞ্জীয়ন বাতিল হোৱা 3খন ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক নিৰ্দিষ্ট চৰকাৰী বিদ্যালয়লৈ স্থানান্তৰৰ নিৰ্দেশত অভিভাৱকৰ ক্ষোভ শিক্ষা বিভাগে বিদ্যালয়ৰ 3খনৰ শিক্ষাৰ্থীক অইন স্কুললৈ স্থানান্তৰ কৰিবলৈ দিছিল নিৰ্দেশনা বিষ্ণুৰাভা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ শিক্ষাৰ্থীসকলক এখন নিৰ্দিষ্ট চৰকাৰী স্কুললৈ প্ৰেৰণ কৰাক লৈ ক্ষুব্ধ হৈছে অভিভাৱকসকল ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি নেখেলাৰ দাবী অভিভাৱকসকলৰ ইচ্ছা অনুসৰি ছাত্ৰ ছাত্ৰীক অইন স্কুলত নামভৰ্তি কৰোৱাৰ দাবী পৰিদৰ্শক মৃদুল নাথক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী
নগাঁও জিলা শিক্ষা বিভাগৰ বিষয় যি কাৰ্যালয় চলি থকা যি ব্যাপক দুৰ্নীতিৰ বিষয়ে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈছে। আনকি শিক্ষামন্ত্ৰীগৰাকীয়েও এই সন্দৰ্ভত দেখিবলৈ পোৱা গৈছে যে শিক্ষামন্ত্ৰীগৰাকীয়েও তদন্ত ঘোষণা কৰিছে আৰু শেহতীয়াকৈ যোৱাকালি 5খনকৈ বিদ্যালয়ৰ যি অনুমতি বাতিল কৰা হৈছিলে তাৰ পিছত বৰ্তমান কৰৈণী বিষ্ণুৰাভা যি জুনিয়ৰ ছেকেণ্ডেৰী স্কুল সেই বিদ্যালয়ৰ যিসকল অভিভাৱক তেওঁলোকে আহিছে। মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম, আপুনি শিক্ষক সেইখন বিদ্যালয়? নহয়, মই গাৰ্জেন হয়। মোৰ নাম নিতুল বৰা। মোৰ ল'ৰাই আজি ধৰি লওক পঢ়ি আছে ইয়াত আৰু এতিয়া 2 বছৰ 3 বছৰ আছে। সেই 3 বছৰৰ কাৰণে আমি বেলেগলৈ লৈ নাযাওঁ আৰু আমি 14 বছৰ ধৰি পেলাই সেইখন স্কুল আজিলৈকে কোনো বেড ৰেকৰ্ড পোৱা নাই আৰু আমি সেইটো হ'বলৈ দিবই নোৱাৰো কোনো কাৰণত। আৰু তাৰে এজন থাৰ্ড গ্ৰেড পোষ্টৰ এজনে স্কুলৰ এজনে তেওঁলোকে কৰিছে যে আমাৰ ল'ৰা ছোৱালীখিনি তেওঁলোকৰ তালৈ নিব লাগে, ইমান কৰৈণী স্কুলৰ। আৰু ইমানলৈকে কৈছে যে গামোচা লৈ আদৰিবলৈ সাজু হৈ থাকক, প্ৰিন্সিপালক কৈছে। মেছেজ দিছে মোবাইলত, বহুত মোবাইলত মেছেজ দি আছে, মানে আমাৰ স্কুলখন বন্ধ কৰি তেওঁলোকৰ তালৈ নিব লাগে। মানে আমি এইটো কৈফেট কৰিছো আজি যে সেই প্ৰশ্নটো আহিলে, এই 14 বছৰ তেওঁলোক ক'ত আছিলে? এই স্কুলখনৰ পৰা বহুত ৰিজাল্ট কৰিছে, ভাল ভাল ল'ৰা ওলাই আহিছে। নীলোৎপল বৰা, নীলোৎপল শইকীয়া হয়। তেওঁ মানে এই গোটেইখিনি কেচকাল লগাই আছে। সেইটো কাৰণে আমি এতিয়া অফিচলৈ আহিছো, আমাক এটা ন্যায় লাগে। মানসিকভাৱে ল'ৰা ছোৱালী ভাগি পৰিছে। এতিয়া কালি পঢ়িয়া পৰা খালি ফোন আহি আছে, হেৰিয়াৰ পৰা আহি আছে। গতিকে ল'ৰা ছোৱালী সম্পূৰ্ণ ভাগি পৰিছে। গতিকে যদিহে শিক্ষা যদি কিবা অসুবিধা হয় তাৰ বাবে ডিপাৰ্টমেণ্ট জগৰীয়া হ'ব। নিশ্চয় নিশ্চয়। আৰু মহিলা আছে, আমি জানিব চেষ্টা কৰিম, কি ক'ব? আমি ইয়াৰ কাৰণে বৰ দুখিত, বিশেষকৈ আমাৰ শিশুসকল। মোৰ ছোৱালীজনী এবাৰ ক্লাছ 10ত, তাই মেট্ৰিক দিব, যিহেতু ল'ৰা ক্লাছ 9ত। গতিকে আজি চাওক, আজি ল'ৰা ছোৱালীখিনিৰ ব্ৰেইনত ইমান বেয়াকে প্ৰভাৱ পেলাইছে। ইয়াৰ কাৰণে কোন জগৰীয়া হ'ব আপোনালোকে নিজে কওক। আজি এই বিদ্যালয়খনত ইমান ধুনীয়াকৈ তেওঁলোকে পাঠদান কৰি আছে। তেওঁলোকক প্ৰত্যেকটো টিচাৰসকলে একদম নিজৰ ঘৰৰ ল'ৰা ছোৱালীৰ নিচিনাকে পঢ়ায়। কোনোদিন আমি টিউচন দিবলগীয়া হোৱা নাইকিয়া। বিদ্যালয়খনৰ প্ৰত্যেকজন শিক্ষকে প্ৰতিটো সময়তে খবৰ লৈ থাকে কেনেধৰণে পঢ়িছে। যিহেতু মেট্ৰিকত এবাৰ আৰু ভাল ৰিজাল্ট হ'ব বুলি আমি আশাবাদী হৈ আছো। এনেকুৱা সময়ত যেতিয়া এনেকুৱা এটা ধুমুহা আহি পেলাই ল'ৰা ছোৱালীখিনি ব্ৰেইনত সোমাই গৈছে, আজি 3-4 দিন হৈ গ'ল ল'ৰা ছোৱালী পঢ়া শুনা চব বাদ দি মোবাইলত লৈ আমাৰ স্কুল বন্ধ হ'ব নেকি। আৰু সিখন স্কুলৰ ল'ৰা ছোৱালীবিলাকে কৈ আছে যে স্কুল বন্ধ হৈ গ'ল, ল'ৰা ছোৱালীক নিমন্ত্ৰণ দি আছে, গামোচা পিন্ধাব বুলি পেলাই কৈ আছে। এনেকুৱা ধৰণৰ কথাবিলাক শুনি পেলাই ল'ৰা ছোৱালী হয় বিদ্যালয়ত তেনেকুৱাই কথা। গতিকে মানসিক একপক্ষে মানে আপুনি শুদ্ধ কথা কৈছে, একপক্ষে আমাৰ ল'ৰা ছোৱালীখিনিক মানসিক অত্যাচাৰ কৰি আছে। আৰু এই ল'ৰা ছোৱালীখিনিয়ে যদি বেয়া ৰিজাল্ট হয়, নেক্সট যদি সিহঁতৰ ল'ৰা ছোৱালীখিনিৰ ৰিজাল্ট বেয়া হয়, ইয়াৰ বাবে কোন জগৰীয়া হ'ব? আৰু আমি সকলোৱে এটাই পক্ষ হৈছো, আমি সকলোৱে একমতে হৈছো যে যদি এই বিদ্যালয়খনৰ পৰা আমি বেলেগ স্কুললৈ নিবলগীয়া হয়, কিন্তু আমি এই পৰীক্ষা বাতিল কৰিম। মই এটা কথা ক'ব লাগিব যে যি বিভিন্ন সময় দেখিবলৈ পোৱা গৈছে, ছাইদুল মাষ্টৰ নামৰ এজন ব্যক্তিয়ে নগাঁৱৰ বিভিন্ন বিদ্যালয়ত ডায়েছ কোডৰ নামত কেলেংকাৰী কৰিছে। আনকি বহু বিদ্যালয়ত ব্লেকমেইলিং কৰিছে ডায়েছ কোডৰ নামত। ছাইদুল মাষ্টৰৰ আৰু কেইবাগৰাকী ব্যক্তিৰ সৈতে যোগাযোগ আছে। বিদ্যালয়ে গৈ বিভিন্ন প্ৰিন্সিপালক গৈ ধন দাবী কৰিছে, 6,000 টকাকে ধন দাবী কৰিছে, আমাৰ তথ্য আছে। আৰু ইয়াৰ লগতে এটা কথা ক'ব লাগিব যে এই যি কৰৈণী উচ্চতৰ মাধ্যমিক বিদ্যালয়, এগৰাকী 3য় বৰ্গৰ কৰ্মচাৰীয়ে তেওঁ এইখন বিদ্যালয় বন্ধ কৰাৰ চক্ৰান্তত জড়িত আছে বুলি অভিভাৱকসকলে কৈছে। যাৰ পৰিপ্ৰেক্ষিতত এতিয়া এইসকল যি 9-10 ক্লাছ 9-10ৰ যিসকল নৱম আৰু 10মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ যথেষ্ট অসুবিধা হৈছে। গতিকে তেওঁলোকে কৈছে যদি বিদ্যালয় বন্ধ হয়, কোনো কাৰণত কৰৈণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেওঁলোকে নপঢ়ায়, কাৰণ তেওঁলোকে প্ৰয়োজন হ'লে নগাঁৱৰ দছন হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়াব। কাৰণ এটা কথা, কৰৈণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰী নাই কাৰণে বন্ধ হোৱাৰ দিশে অগ্ৰসৰ হৈছে। সেই সময়ত এটা ষড়যন্ত্ৰ কৰা হৈছে কৰৈণীৰ বিষ্ণুৰাভা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ বিৰুদ্ধে, আৰু এই স্কুলখন বন্ধ কৰি সেইসকল ছাত্ৰ ছাত্ৰীক লৈ পেলাই তেওঁলোকে দেখিবলৈ পোৱা গৈছে যে কৰৈণী উচ্চতৰ মাধ্যমিক বিদ্যালয় জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে বুলি কৈছে। গতিকে এই ছাইদুল মাষ্টৰ হওক বা এইগৰাকী 3য় বৰ্গৰ যিগৰাকী কৰ্মচাৰী, এইসকলৰ বিৰুদ্ধে কেতিয়া শিক্ষা বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব, এই সকলো কথা বৰ্তমান ৰাইজে দাবী জনাইছে, ৰাইজে জানিব বিচাৰিছে। কাৰণ নগাঁও জিলা শিক্ষা বিভাগত যি দুৰ্নীতিৰ কথা চলি থকাৰ কথা কোৱা হৈছে, তাৰ লগত একাংশ কিন্তু ব্যক্তি জড়িত হৈ আছে, সেই সকলোকো তদন্তৰ আওতালৈ অনাৰ বৰ্তমান ৰাইজে দাবী জনাইছে।